শিৱসাগৰক বানে কেনেকৈ বিধ্বস্ত কৰিলে সকলোৱে জানে। আজি 14টা দিন উকলি গ'ল, তাৰ পাছতো এক আঁঠুলৈকে পানী বৰ্তমানো আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দৰিকাপাৰ নাওজান গাঁৱত। আৰু নাওজান গাঁৱত এইসমূহ বাসগৃহ বৰ্তমানো পানীৰ তলত জলমগ্ন হৈ আছে। যিহেতু যোৱা 14টা দিনে এইসকল লোকে আশ্ৰয় শিবিৰত আছে, তেওঁলোকে হাইৱেৰ ওপৰত থাকিবলগীয়া হৈছে। আৰু বৰ্তমান দেখা পাইছে এই এক আঁঠুলৈকে তেওঁলোকৰ ওচৰত পানী এতিয়ালৈ কমা নাই, আৰু তেওঁলোকৰ ঘৰৰ সম্পূৰ্ণ সা সামগ্ৰী সম্পূৰ্ণ নষ্ট হৈ পৰিছে। আৰু আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম, জানিব চেষ্টা কৰিম আপোনালোক কেনেকুৱা ধৰণৰ দুৰ্দশা হৈছে, কি হৈছে, ক'ত আছে এতিয়া, এইটো সময়ত কেনেকে ধৰণে দিন অতিবাহিত কৰিছে। এতিয়াতো আমি ৰাস্তাৰ ওপৰতে আছো, বহুত কষ্ট হয় আমাৰ। ইমান তেজকে গাড়ী আহে, শুবলৈ কষ্ট হয়, বহুতে কষ্ট হৈছে আমাৰ। চৰকাৰৰ ফালৰ পৰা যি পাবলগীয়া পাইছো, খোৱা বোৱাত একো কষ্ট নাই, কিন্তু কি ৰাস্তাত থাকিবলগীয়া হৈছে ন, বেমাৰ আজাৰ, সৰু ল'ৰা ছোৱালী, বহুত কষ্ট হৈছে আমাৰ। কিমানখিনি ভুল আছে আপোনালোকৰ ওচৰে পাজৰে লগত আছে? ওচৰে পাজৰে বহুত ল'ৰা ছোৱালী আছে সৰু, মোৰতো দুজনী আছে। কেনেকে আছে? মোৰ দুজনী দাদাৰ এজনী ছোৱালী, মোৰো এজনী ছোৱালী। তাৰপিছত আমাৰ মাহেঁতি আমি টেণ্টত আছো, আৰু বাকীটো চব ৰাস্তাৰ ওপৰতে সৰু ল'ৰা ছোৱালী বহুত আছে। বহুত কষ্ট হৈছে, চবৰে কষ্ট হৈছে। হয়, এক হৃদয় বিদাৰক বাৰ্তা তেওঁ কৈছে। আপোনাৰ ওচৰলৈ আহিছো, আপুনি ক'ত আছে, কেনেকে ধৰণে দিন অতিবাহিত কৰিবলগীয়া হৈছে? আমি দৰিকাপাৰ নাওজান উদয়নগৰ নামঘৰ ওচৰৰ পৰা কৈছো। আমালোকৰ এতিয়া আলিৰ ওপৰত আছে, ফ'ৰ লাইনৰ মাজত, কিন্তু আমাৰ ঘৰত বস্তু বাহানি একো নাই। চৰকাৰৰ ফালৰ পৰা যিটো 15 পাবলৈ আছে, তেওঁলোকে মেছেজ অহা নাই। এইটো চৰকাৰে জানে কি কৰিব, আমাৰ ক্ষতিপূৰণ একোৱে পোৱা নাই। আমাৰ সকলো বস্তু নষ্ট হৈছে, সকলো বস্তু আমাৰ বুলি নহয়, চবৰে। হয়, সকলো সা সামগ্ৰী, ইলেক্ট্ৰনিক যিসকল বস্তু সামগ্ৰী আছে সেইসমূহ নষ্ট হৈছে। ফ্ৰিজৰ পৰা আৰম্ভ কৰি ৱাশ্বিং মেচিনৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী নষ্ট হৈছে। আৰু একাংশ এনেকুৱা পৰিয়ালো আছে যিসকল পৰিয়ালে যেনে তেনে তেওঁলোকৰ জীৱন অতিবাহিত কৰি আছিলে, সেইসমূহ ঘৰ সম্পূৰ্ণ নষ্ট হৈ পৰিছে। আমাৰ লগত আৰু এগৰাকী মহিলা আছে, নাওজান গাঁৱৰ আৰু এগৰাকী মহিলা আছে। আপুনি এক আঁঠু পানীত ডুবি থকা দেখিছে। মই দৰিকাপাৰ নাওজান গাঁও উদয়নগৰ নামঘৰ ওচৰতে। কি ক্ষতি হৈছে? ক্ষতি হৈছে মোৰ গডেজ চডেজ, একদম বিচনা ডিভাইন চিভাইন চব হেৰি নষ্ট হৈ গ'ল। সামগ্ৰী হৈছে একদম বেছি লাখ টকাৰ সামগ্ৰী মোৰ নষ্ট হৈছে। নিৰ্মাণ কৰিছিলো, আমি আহিব পৰা নাই, সৰু ৰুম এটাত আমি আছিলো, সেইখিনি একদম ডিঙিলৈকে পানী হৈ গ'ল, পানীৰ তলতে চব সোমাই আছে, নষ্ট হৈ গৈছে। আমাৰ পেচেণ্ট আছে, চুগাৰ আছে, চুগাৰ প্ৰেচাৰ। আমি এতিয়া ৰাস্তাতো থাকো, কেতিয়াবা বেছি বতাহ দিলে চটত থাকিব নোৱাৰো, থাকিব লগা হৈছে। হয়, এটা কথা উল্লেখ কৰিম, নাজিৰা নেপালী খেতিত যি অৱস্থা হৈছে তেনেকুৱা ধৰণৰ অৱস্থা নহ'ব পাৰে, কিন্তু ইয়াতো যি পানী হৈছে সেই পানীয়ে বাৰুকৈ জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। আৰু তেওঁলোকে নিজৰ বাসগৃহত থকা পাছতো নিজৰ বাসগৃহত থাকিব নোৱাৰি পেলাই অন্য ঠাইত তেওঁলোকে থাকিবলগীয়া হৈছে। তেওঁলোকে যেনে তেনে নিজৰ জীৱন যাপন কৰি আছে। আপুনিও এই স্থানৰ যেন লাগিছে। হয়, আপোনাৰ কি ক্ষয় ক্ষতি হৈছে? সম্পূৰ্ণ একো বচা নাই, বক্স পালাঙৰ পৰা আদি কাপোৰ কানি একো নাই, য'ত ত'ত তেওঁলোকে শুই আছে, একো বস্তুৱে নাই, তাৰমানে যেনে তেনে জীৱন যাপন কৰি আছে। আপোনাৰ সন্তান, ল'ৰা ছোৱালী, ফেমিলি ক'ত আছে? তেওঁলোক বৰ্তমান ইয়াত নাই, বেলেগ জেগাত আছে। মই ইয়াত অকলে থাকো ইয়াত, নিজৰ ঘৰখনৰ কাৰণে। হয়, নিজৰ ঘৰখন পৰা আঁতৰিব নোৱাৰি পেলাই এই ব্যক্তিজন নিজৰ ঘৰতে থাকিলে আৰু নিজৰ পৰিয়ালটো সুৰক্ষিত জেগাত পঠিয়ালে। আমাৰ লগত আৰু এটা পৰিয়াল আছে, এইফালে মই দেখাবলৈ অনুৰোধ কৰিম যে এই যিটো ঘৰ আছে, এই ঘৰটোৰ ভিতৰলৈকে পানী আছে বৰ্তমানলৈকে। 14টা দিন অতিবাহিত কৰি গ'ল, কিন্তু তাৰ পাছতো এই ঘৰটোৰ ভিতৰত এতিয়াও পানী আছে, আৰু যাৰ বাবে তেওঁলোকে এতিয়ালৈ ঘৰত সোমাবলৈ বা ঘৰত আহিব পৰা নাই। বহু লোকৰ ঘৰৰ পৰা পানী ওলাই গৈছে, আৰু তেওঁলোকৰ ঘৰ চাফা কৰি ইতিমধ্যে ঘৰত সোমাইছে। কিন্তু যিজন ব্যক্তিৰ ঘৰত আমি সোমাইছো, এই ঘৰটো দেখা পাইছে তেওঁলোকে টালি টোপোলা বান্ধি পেলাই, বৰ্তমান তেওঁলোকে টালি টোপোলা বান্ধি পেলাই ওপৰত ৰাখি থৈছে, যাতে তেওঁলোকৰ যিখিনি সামগ্ৰী বচাব পাৰিলে সেইসমূহ সামগ্ৰী বাচি থাকে, তাৰ বাবে তেওঁলোকে টালি টোপোলা বান্ধি থৈছে। আৰু এতিয়ালৈকে ইয়াত সৰু গাঁঠিলৈকে এই ঘৰটোৰ ভিতৰত পানী আছে। এনেকুৱা এটা দৃশ্য যিটো শিৱসাগৰত কেতিয়াও কোনেও দেখিম বা এনেকুৱা এটা অনুভৱ কৰিব বুলি ভবা নাছিলে, কিন্তু এতিয়া শিৱসাগৰত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিৱেশ আকৌ বুজাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। শিৱসাগৰত যিমান ক্ষয় ক্ষতি হৈছে, অসমৰ বিভিন্ন প্ৰান্তত বানপানীত ইমান ক্ষয় ক্ষতি হোৱা নাই, এই কথা স্পষ্ট হৈ গৈছে। আমাৰ এই ঘৰত
আপুনি আছে ন এই ঘৰৰ আপুনি আহক আগলৈ আহকচোন আপোনালোকে এতিয়া মই দেখিছো আপোনাৰ ঘৰত পানী আছে কিন্তু আপোনালোকে ইয়াত সেইফালে চাব হয় কি ক্ষতি হৈছে আপোনালোকৰ এইফালে চাওক এইফালে চাওক ডানলভ এটা আছিলে, ডানলভ এটা তুলি 4টা আৰু স্কুটি বেয়া হৈ গ'ল, ফ্ৰিজ আছিলে ফ্ৰিজ বেয়া হৈ গ'ল, ডিভানত পানী একদম পুৰা ভৰ্তি সোমাই আছে, খোলাই নাই ডিভান, ওপৰতো চপা কৰি খালি বস্তুকেইটা উঠাই থৈছো, মানে এনেকুৱা অৱস্থা। বহুত টকা লাখ টকাৰ বেছি হ'ব, মানে ইমান টকাৰে লোকচান হৈছে। স্কুটি আছিলে, স্কুটিও বেয়া হৈ গ'ল, ছোৱালী আছিলে, ছোৱালী মমাৰ ঘৰত পঠিয়াই দিলো। এতিয়া আমি যেনে তেনে লোকৰ ঘৰত মানে আছো, চদৰ ওপৰতে আছো গৈ পিনে আৰু ইয়াতে এটা কথা মই উল্লেখ কৰিব বিচাৰিছো যে আৰু এটা বস্তু দেখা লৈছো, এইখন তেওঁলোকৰ তুলি আছিলে বুলি এইটো কাৰণে কৈছো যে এইখন তুলি তাত থাকিব নোৱাৰে। এইখন তুলি জলমগ্ন হৈছিলে, পানীৰ তলত সোমাইছিলে আৰু এই তুলিখন সম্পূৰ্ণভাৱে নষ্ট হৈ গ'ল। এই তুলিখন তাত থাকিব নোৱাৰে, শুব নোৱাৰে এইখন তুলি। এনেকুৱা এটা দৃশ্য আমি আপোনাক দেখাব বিচাৰিছো। এয়া দৃশ্য হৈছে অখিল দাই বিচাৰিছে, অখিল গগৈ বিভাগৰ বিধায়ক অখিল গগৈ কৈছে চৰকাৰক অনুৰোধ জনাইছে যাতে প্ৰতিটো ঘৰক 10 লাখ টকাকে ক্ষতিপূৰণ দিয়ক। চৰকাৰে দেখিছে চাগে এনেকুৱা এটা দৃশ্য, যিটো দৃশ্য দেখিলে সকলোৱে চকুলো আহিব। আৰু 10 লাখ টকা ক্ষতিপূৰণ যদি প্ৰতিটো ঘৰে পায়, পুনৰ সংস্থাপন ল'ব পাৰিব। বহু আৰ্থিকভাৱে সবল নোহোৱা পৰিয়াল আছে, যিসকল পৰিয়ালে এই বানত সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে, সেইসকলৰ কথা চিন্তা কৰি পেলাই আৰু যিসকল লোকৰ বহুত বেছি ক্ষতি হৈছে সেইসকলৰ কথা চিন্তা কৰি পেলাই প্ৰতিটো পৰিয়ালক অখিল গগৈ কোৱা নিচিনাকে 10 লাখ টকা দিয়ে, তেতিয়াহ'লে তেওঁলোকে পুনৰ আৰ্থিকভাৱে সবল হ'ব পাৰিব। এয়াই চৰকাৰলৈ অখিল গগৈৰ লগতে আমিও অনুৰোধ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।